নমস্কাৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আজি আমি আলোচনা কৰিম পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যু সম্বন্ধে। তো পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যু সম্বন্ধে আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই আছো প্ৰতিদিন টাইমছৰ ফালৰ পৰা এনেকুৱা এখন আপডেট বা এনেকুৱা এখন খবৰ আমাৰ হাতত আহি পৰিছে। ইয়াতে পংখী সন্দিকৈৰ মৃত্যু সম্বন্ধে কি কোৱা হৈছে এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো ইয়াতে কোৱা অনুযায়ী মাত্ৰ 7 মাহ পূৰ্বে নীতিকেশ দাস নামৰ শিক্ষকৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা পংখী সন্দিকৈ 2024 চনৰ 3 মেত নামৰূপৰ এটা ঘৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যু অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। পিতৃৰ মতে পৰিয়ালটোৱে ফাউল প্লে সন্দেহ কৰি পংখী স্বামী আৰু শহুৰেকৰ দ্বাৰা তীব্ৰ শাৰীৰিক নিৰ্যাতন চলোৱা বুলি জানিব পৰা গৈছে। তাৰ পিছত কোৱা হৈছে পৰিয়ালৰ অভিযোগৰ পিছতো স্বামী আৰু তেওঁৰ আত্মীয়ই পংখীৰ মৃত্যুৰ আত্মহত্যাৰ ওপৰত চিত্ৰিত কৰাৰ চেষ্টা বুলি অভিযোগ উঠিছে, যিটো দাবী তেওঁৰ আত্মীয়ই তীব্ৰভাৱে অস্বীকাৰ কৰিছে। তাই অসম ছাত্ৰ সন্থাই তদন্তৰ অখণ্ডতাক লৈ উদ্বেগ প্ৰকাশ কৰি অভিযুক্ত সুৰক্ষা প্ৰদানৰ বাবে বিষয়া নীলকমল বৰুৱাই এই প্ৰতিক্ৰিয়াত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই শোকাবহ ঘটনাই বিভিন্ন পক্ষৰ পৰা গৰিহণা লাভ কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু সংগঠনসমূহে নিতাই পুখুৰীত পংখীৰ মৃত্যুত্বৰ পৰিয়ালৰ পিছতে একত্ৰিত হৈ পংখীৰ অকাল মৃত্যু ন্যায় বিচাৰিছে। 9 মেত ৰাজ্যৰ কেইবাখনো সংগঠনে ডেমত বৃহৎ পৰিসৰৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দি দায়ীসকলৰ কঠোৰ শাস্তি নিশ্চিত কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে। সংবাদ মাধ্যমক সম্বোধন কৰি বসন্ত গগৈয়ে এই ঘটনাক অঞ্চলটোৰ বাবে আপদজনক বুলি অভিহিত কৰি গভীৰ শোক প্ৰকাশ কৰে। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ ডিজিপি জিপি সিঙে হস্তক্ষেপ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নামৰূপ থানাৰ বিষয়াক মৃতকৰ পৰিয়ালক কৰা কথিত হাৰাশাস্তি আৰু অপৰাধী স্বামীৰ কথিত সুৰক্ষাৰ ওপৰত আলোকপাত কৰে। অধিক সবিশেষ জানিব পৰা গৈছে যে ভৈৰৱ সন্দিক আৰু দীপিকা সন্দিকৰ কন্যা পংখীয়ে 2023 চনৰ 3 অক্টোবৰত সাপেক্ষিত শিক্ষক নীতিকেশ দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। প্ৰথম অৱস্থাত তেওঁলোকৰ বৈবাহিক জীৱন সুস্থিৰ যেন লাগিছিল, যদিও পংখীয়ে স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আৱিষ্কাৰ কৰাৰ খবৰ পোৱাৰ লগে লগে বিৰোধৰ সৃষ্টি হয়। বেপাৰ তেওঁৰ এই পিতৃয়ে অৱনতি ঘটা সম্পৰ্কত প্ৰমাণ দি অভিযোগ কৰে যে নীতিকেশে পংখীৰ মৃত্যুক আত্মহত্যা হিচাপে দেখুৱাবলৈ চেষ্টা কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই।